হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ব আনবক্সিং হ'ব। এইটো চেলফি ষ্টিক, এইটো মই আনিছোঁ ফ্লিপকাৰ্টৰ পৰা। চাওঁ ভিতৰত কি কি আছে, কি কি নাই, আৰু ইয়াৰ কি কি ব্যৱহাৰ হয় কৈ আছোঁ আপোনালোকক। এইডাল চেলফি ষ্টিক আনবক্সিং হৈ গ'ল। দেখিবলৈ এনেকুৱা। তাৰপিছত ইয়াৰ লগত আছে এটা মোবাইল হোল্ডাৰ, এনেকৈ মোবাইলটো লগাব পৰা যায় এইটো। তাৰপিছত এইডাল আছে চাৰ্জৰ কাৰণে, এইটো ব্লুটুথ, এনেকৈ চাৰ্জ দিব পাৰি। ইয়াত চাৰ্জ দিব পৰা কানেকশ্যন আছে। এইডাল লোৱাৰ উদ্দেশ্যটো মোৰ হ'ল, এইডালেৰে চেলফিও ল'ব পাৰি, আৰু বিশেষকৈ মানে কি আজিকালি সকলোৱে মানে ইউটিউব কৰেয়ে, আৰু ইউটিউবৰ ষ্টাৰ্টিঙৰ কাৰণে ইমান ডাঙৰ বস্তু নালাগে। এনেকুৱা চেলফি ষ্টিকেৰে আপোনালোকে ফাৰ্ষ্ট আৰম্ভণিটো কৰিব পাৰে। দেখাই আছোঁ কেনেকৈ কৰে। আৰু এইটো যিটো আছে ব্লুটুথ কানেকশ্যন, এনেকৈ দিলে নীলা লাইট জ্বলিব, আৰু এনেকৈ টিপি দিলে আপোনালোকে চেলফি উঠিব পাৰিব। ঠিক আছে। আৰু ফাৰ্ষ্ট এইটো লগাওঁ আমি, মোবাইল হোল্ডাৰটো ইয়াত লগাই লওঁ এনেকৈ। হৈ গৈছে। হোল্ডাৰটো লগোৱা হ'ল, আৰু হোল্ডাৰটোৰ ফল্ডিঙো কৰিব পাৰি। ইয়াত এটা স্ক্ৰু আছে, স্ক্ৰুটো এনেকৈ খুলি দিলে ফল্ডিং হৈ যায়। আপোনাৰ এংগল অনুযায়ী ল'ব পাৰে। আৰু ইয়াতে বগা চিম্বল এটা আছে, ইয়াত চালে চিধা হৈছে নে নাই এনেকৈ চাব পাৰি। আৰু এনেকৈ টান কৰি দিব, এইটো টান ঢিলা, আৰু টান কৰি দিব পাৰি। ঠিক আছে। আৰু এইডালৰ মানে কি বহুত, মই কিনিছোঁ ফ্লিপকাৰ্টৰ পৰা, আৰু আপোনালোকে এইডাল 499 পৰা আপোনালোকে 1200-1500 টকা গ'লে পাব। আপোনালোকে এইটো চাই ল'ব। এটা ব্ৰেণ্ডতে হয়, কিন্তু দামবিলাক বেলেগ বেলেগ থাকে। তাৰপিছত আৰু এইডাল এডাল আছে, মানে আপোনালোকে যদি কেতিয়াবা বাই চান্স মোবাইলটো হাতৰ পৰা পৰি যোৱা মানে চান্স থাকে, ইয়াত এইডাল লগাই ল'ব পাৰি এনেকৈ। পিছত মই লগাই ল'ম। আৰু এইডাল মানে কি আজিকালি বহুত কম দামীও পোৱা যায়, 200-300 টকা পোৱা যায়, কিন্তু এইবিলাক ইমান ছেফটি নহয়। কাৰণ অলপ পইচাৰ কাৰণে আপোনাৰ মোবাইলটো বেয়া হৈ যাব পাৰে, বা ক'ৰবাত পৰি যাব পাৰে। এইডাল হ'লে বহুত তাগৰা হয়, আৰু এইডাল বহুত লাম্বা হয়। দেখাই আছোঁ কিমান লাম্বা হয়। এনেকৈ খুলি দিলে, এনেকৈ টানি দিলে লাম্বা হৈ যায়। এইটো এনেকৈ লগাই দিব লাগে। এনেকৈ দিলে, আকৌ খুলি দিলে, এনেকৈ দিলে, আৰু এনেকৈ খুলি দিলে। কিমান লাম্বা হৈছে চাই লওক। মানে বহুত লাম্বা হৈছে, 5 ফুট মানে হৈছে। এইটো হ'লে তাৰমানে এনে বেকগ্ৰাউণ্ডটো উঠি যাব। আৰু নিউ জেনেৰেশ্যন মানে যিবিলাকে ইউটিউব চেনেল খুলিম বুলি ভাবি আছে, তেখেতসকলৰ কাৰণে এইডাল বেষ্ট হ'ব। বেষ্ট চেলফি ষ্টিক, আৰু ভিডিঅ' কৰিব ভাল হ'ব। মই এইটো উদ্দেশ্য দিছোঁ। আৰু এই চেলফি ষ্টিকডাল ইমানেই মজবুত, ইয়াত আপুনি মোবাইলটো ব্যৱহাৰ কৰিব পাৰিবই, তাৰ লগতে DSLR কেমেৰা, তাৰপিছত GoPro তিনিওটা ব্যৱহাৰ কৰিব পাৰিব। এইটো যিটো হোল্ডাৰ আছে, এইটো এনেকৈ খুলি দিলে, আৰু ইয়াত ব্যৱহাৰ কৰিব পাৰিব। এতিয়া বাকী আপোনালোকৰ কথা, কেনেকুৱা পালে। এইডালে এতিয়া ভিডিঅ' আৰু ফটো কেনেকুৱা হয়, দীঘল কৰি দিলে কেনেকুৱা হয়, বেকগ্ৰাউণ্ড কেনেকুৱা উঠে, সকলোখিনি আমি টেষ্ট কৰিম ধুনীয়াকৈ। বলক, এতিয়া আহিলোঁ, ওপৰত আহিছোঁ। চাওঁ, এতিয়া মই হাতেৰে ভিডিঅ' কৰি আছোঁ। হাতেৰে ভিডিঅ' কৰিলে বেছি বেকগ্ৰাউণ্ড নুঠে, ইমানখিনি উঠিব। এতিয়া সেইডাল ইউজ কৰি চাওঁ।
দীঘল কৰি চাম কেনেকুৱা হয়। আৰু বাকী আপোনালোকৰ কথা, লয় নলয় মইতো দেখাই দিলোঁৱে কেনেকুৱা কি। এইখিনিয়ে ভিডিঅ'টো কেনে পালে নাজানো। যদিহে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ভিডিঅ' বনাব বেছি দিন হোৱা নাই। ছাবস্ক্ৰাইব কৰিবলৈ ভাল লাগে, আপোনালোকৰ পৰা ছাপোৰ্ট পালে আগুৱাই যাব পাৰিম। তো আজিলৈকে এইখিনিয়ে, আৰু নেক্সট ভিডিঅ' এটাত লগ পাম। বাই বাই।